স্বরচিত কবিতা পাঠ। কবিতার শিরোনাম ক্ষতিকারক। কবি শ্রী আনন্দচন্দ্র পাঠক। ক্ষতিকারক। অতি ভোজন ক্ষতিকারক জানিবা দেহৰ, অনাহাৰ হানিকৰ দেহ মন ইন্দ্ৰিয়ৰ। নিয়মিত সুষম আহাৰ সুৰক্ষা জীৱ, ইহাৰ ব্যতিক্ৰম শৰীৰ যে অশুভ। বকাসুৰ হত অতি প্ৰিয় ভোজনে, ব্ৰাহ্মণ কুমাৰৰ সলনি ভীম বলি খালে। ভীমৰ হাতত বধ ৰাক্ষস বকাসুৰ, সদ্য প্ৰমাণিত অত্যধিক ভোজনৰ। জুৱা পাশা খেল সৰ্বনাশৰ কাৰণ, য'ত থাকে দ্বন্দ্ব কাজিয়া জীৱন মৰণ। কলিৰ স্থান য'ত জুৱা পাশা খেলে, নিশ্চয় আঁতৰি থাকিবা ভালে ভালে। ধৰ্মৰাজ যুধিষ্ঠিৰ সৰ্বহাৰা খেলি পাশা, সমস্ত হেৰালে ৰাজ্য ধন ভাতৃ ভাৰ্যা। পাশাত হাৰি খাটিলে জ্ঞাত অজ্ঞাত বাস, দুষ্ট কলিৰ দুষ্টামি নকৰা বিশ্বাস। চলাহী কথা কদাপি নকবা নুশুনিবা, তেনে বচনে কৰিব জীৱনত সমস্যা। চলাহী ব্যক্তিক আচৰণত চিনিবা, কথা বতৰা লোকসংগ আঁতৰিবা। চলাহী কথাত ধ্বংস কৌৰৱ কুল যত, শুকুনি মামাৰ কুমন্ত্ৰণাত জনাই সন্মত। কুৰুৰাজক প্ৰতিশোধ ল'লে মামা শুকুনি, কাৰ্যসিদ্ধি কৰিলে কৌৰৱ কুল নাশী। অহংকাৰ অতিকে অসৎ স্বভাৱ লোকৰ, যিয়ে সৰ্বনাশ কৰে সকলো জীৱৰ। অধঃপতনৰ মূল জানিবা আত্ম অহংকাৰ, কৌৰৱ বংশ ধ্বংস অহংকাৰ দুৰ্যোধনৰ। গৰ্ব অহংকাৰত ৰাজা লংকেশ্বৰ ধ্বংস, স্বৰ্ণ লংকাত নাথাকিল অহংকাৰৰ অংশ। মহাভাগৱত বিভীষণ ৰাৱণ ভাতৃ, ৰাজতিলক পিন্ধি সেবিলে লংকা মাতৃ। কামনা বাসনা লোভ লালসা ধ্বংসৰ মূল, নিষ্ঠে জানিবা ইহাক সমস্ত জীৱকুল। ক্ৰোধত নলবা কোনো থিৰাং সিদ্ধান্ত, নহ'লে মিলিব জীৱনত জীৱন যাত্ৰাত বিভ্ৰান্ত। হিংসাৰ প্ৰতিশোধ নকৰা প্ৰতিহিংসাই, সংযমত বুজিবা আত্ম অনুশোচনা হৈ। ভাবি গুণি কৰা কৰ্তব্য সৎ পথ লৈ, উন্নতি শিখৰত আগবঢ়া একলব্য হৈ। এলাহ প্ৰধান অন্তৰায় উন্নতি পথৰ, যিয়ে সৰ্বহাৰা কৰে সমস্ত জীৱৰ। এলাহ দূৰ কৰা বিৰবেশ মন কৰা, কৰ্তব্যৰ পিছে সাৱধানে ক্ৰমাগত আগবঢ়া। আজিকালি কৰি নাথাকিবা পৰহিলৈ ৰৈ, সন্মুখ কৰ্তব্য সন্মুখতে কৰি যোৱা সমুদায়। তেতিয়াহে পাবা কৰ্মৰ যথাযথ মহাফল, এই ধ্ৰুৱ সত্য নিশ্চয় জানিবা মহাবল। সমাপ্ত।